Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডেন্ট গাইড ইউটিউব চেনেললৈ বা ইউটিউব ষ্টুডেন্ট গাইড ক্লাছলৈ। তো আমি ফাৰ্ষ্ট চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট কোৱেশ্চনৰ পৰা এমচিকিউ ডিসকাস কৰোঁ। প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এইবিলাক 2023, 22, 24 আহিছিলে। ঠিক আছে, তো তোমালোকে ইয়াৰ পৰাই বহুতখিনি আইডিয়া ল'ব পাৰিবা যে কেনেকুৱা টাইপৰ কোৱেশ্চন তোমাৰ ইয়াত আহিছে। ওকে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট কোৱেশ্চনটো মই ইয়াত আন্ডাৰলাইনটো দিব থাকি গ'ল কাৰণে মই নিজে আন্ডাৰলাইনটো দিছো, তোমালোকে গম পাইছে চাগে। ওকে, সো এতিয়া ইয়াত কোৱেশ্চনটো কি কৈছে এইটো চোৱা ভালকে হা। এ প্লেগ অফ লোকাষ্ট would have left more than this, ঠিক আছে, more than this ইয়াত এক্সক্লেমেশন মাৰ্ক এটা আছে যেহেতু তলত আহিলে। ওকে, এইটো লাইনটো তোমাৰ ইয়াত আছে। ওকে, তো তোমাক সুধিছে what does the underline word mean? Underline word মানে a locust, 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 locust এইটো কি হয় তোমাক সুধিছে। তোমাক সুধিছে এই ওয়ার্ডটোৱে কি বুজাইছে, গ্ৰুপ অফ ফ্লাৱাৰ, ইনসেক্ট, গ্ৰুপ অফ বয়জ, গ্ৰুপ অফ বিজ। এই ওয়ার্ডটো আমি চ্যাপ্টাৰটো পাইছিলো যেহেতু এই ওয়ার্ডটো আমাৰ কি কয়, এই ওয়ার্ডটো মানে তোমাৰ ইনসেক্টস, তোমাৰ পোক পৰুৱা যিবিলাক থাকে খেতিত, আমাৰ যিবিলাক পোক পৰুৱা তোমাৰ নষ্ট কৰে, আমাৰ যেনেকৈ পেস্টিসাইডস দিয়ে চাহ বাগিচাত, যাৰ যাৰ ঘৰৰ ওচৰত আছে তোমালোকে দেখিছা চাগে চাহ বাগিচাত পেস্টিসাইড মাৰি থাকে, কিবা কিবি ঢেৰ মাৰে। তো তোমালোকে তাৰ পৰা কি হয়, পোক পৰুৱা যি যত আছে সেইবিলাক আমাৰ যায়, সেইবিলাক মৰি যায়। তোমাৰ কেতিয়াবা আমাৰ ঘৰত যেতিয়া কিছুমান খেতি কৰে তেনেকুৱা টাইপত তোমাক মই সিম্পল এটা উদাহৰণ দি পেলাই বুজালো। তো এই লোকাছটো মানে আমাৰ কি হৈছে, এই লোকাছটো মানে আমাক কৈছে যে ইটস এ গ্ৰুপ অফ ইনসেক্টস। ঠিক আছে, গ্ৰুপ অফ ইনসেক্টস, যেনেকৈ তোমালোকে এতিয়া লগৰ 5জন 10জন গৈ পেলাই আড্ডা মাৰে, এই আমি এনেকুৱা টাইপত। গ্ৰুপ অফ বয়জ, এইটো কি হ'ব, গ্ৰুপ অফ বয়জ তোমালোকে আছা এতিয়া। ঠিক আছে, সো তেনেকৈ তোমালোকৰ এইটো লোকাছৰ মিনিংটো হ'ল গ্ৰুপ অফ ইনসেক্টস। ওকে, গ্ৰুপ অফ ইনসেক্টস। ওকে, সেইটো বস্তু তোমালোকে ইয়াতে পালা। সো নেক্সট কুৱেশ্যনটোত আমি এটা চোৱা হা। নেক্সট কুৱেশ্যনটো কি আছে, নেক্সট কুৱেশ্যনটো আছে the postmaster, a fat amiable fellow, also broke out laughing. ঠিক আছে, also broke out laughing. Choose from below the word that is same in the meaning as amiable. AMIABLE, amiable মানে কি হয়, amiable যিটো পোষ্ট মাষ্টাৰৰ কথা কৈ আছে, এজন শকত আছিলে, amiable হৈছে। এটা amiable মিনিংটো যদি নাজানো তুমি আনসাৰটো কৰিব নোৱাৰিবা কিন্তু। সো ওয়ার্ড মিনিং ইজ মোস্ট ইম্পৰ্টেন্ট, বহুত ইম্পৰ্টেন্ট হয় ওয়ার্ড মিনিং সমূহ তোমালোকৰ কাৰণে। সো মই এটা হাইলি ৰিকমেন্ড কৰিম তোমালোকক যিমান পাৰা ডিকচনেৰীখন লগত ৰাখা। ইংলিছত তুমি অসমীয়া মিডিয়ামে হোৱা, ইংলিছ মিডিয়ামো হয়, যদি অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট আছে তোমালোকে, সো তোমালোকে কি কৰিবা, অসমীয়া এংলো আছামিজ যিখন ডিকচনেৰী আছে, অসমীয়া পৰা ইংলিছলৈ যিখন ডিকচনেৰী আছে সেইখন চাব পাৰা তোমালোকে। এমিয়েবল মানে কি হয় জানে, ফ্ৰেণ্ডলি, বহুত ফ্ৰেণ্ডলি। আমাৰ পোষ্ট মাষ্টাৰজন কেনেকুৱা আছিলে, বহুত ফ্ৰেণ্ডলি আছিলে আমাৰ পোষ্ট মাষ্টাৰজন। ঠিক আছে, সেইটো বস্তু তোমাৰ ইয়াক মিন কৰিছে। এমিয়েবলৰ মিনিংটো পোষ্ট মাষ্টাৰ তোমাৰ কি আছিলে, বা তুমি এমিয়েবলৰ মিনিং নাজানাই, তুমি ষ্টৰিটো যদি পঢ়িছা ভালকে, তো পোষ্ট মাষ্টাৰজন এ ফেট এমিয়েবল তোমাক যে কৈছে, তো অলপমান হ'লেও তুমি গেছ কৰিব পাৰিবা যে এমিয়েবল মানে পোষ্ট মাষ্টাৰজন এনেকুৱা টাইপত আছিলে, এইটো টাইপত আছিলে, এইটো টাইপত আছে, হি ইজ ফ্ৰেণ্ডলি, এজন বহুত ভাল আছিল, বহুত ধুনীয়াকৈ কথা পাতিছিলে, এনেকুৱা টাইপত তোমাৰ। ঠিক আছে, তো এই বস্তুটো কি হৈছে, আমাৰ এমিয়েবলৰ মিনিংটো আমাৰ কি কৈছে, ফ্ৰেণ্ডলি হ'ব বুলি তোমাৰ ইয়াত আমি গম পালো। ঠিক আছে, সেইটো বস্তু আমি গম পালো হা। তো এতিয়া ইয়াত কি কৈছে, এতিয়া তোমাক এই লেটাৰটো গড, ঠিক আছে, এই লেটাৰটো গড তোমাৰ লেসনটো কোনে লিখিছিলে। ওকে, কমেন্ট কৰি জনাওচোন তোমালোকে আনসাৰটো, মই কৈ আছো। লেসনটো তোমালোকে কোনে লিখিছিল, GL ফুইণ্টেজে লিখিছিলে। ঠিক আছে, FUENTES, এইবিলাক মনত ৰাখিব ইমান দৰকাৰ নাই, GL টো ভালকে মনত ৰাখিলে হ'ল তোমালোকৰ। কেতিয়াবা এনেকুৱা আকৌ কনফিউজ কৰি দিব পাৰে, GL ৰোলিং বুলি দি দিব পাৰে, যিহেতু ৰোলিংটো এটা বহুত কমন নেম আমাৰ ইংলিছৰ লিটাৰেচাৰ, তোমালোকৰ যিখিনি পয়েম চয়েম পাই আছে, ৰোলিংটো বহুত কমন নেম হয়। তো তেনেকুৱা টাইপতো দি দিব পাৰে কিন্তু দেই। তো অলপমান হ'লে এফ কিবা ইউ কিবা এটা মানে লিংক এটা ৰাখি থৈ দিবা, গম পাইছা, লিংক এটা ৰাখি থৈ দিবা, নহ'লে মানে মাইণ্ডটোৰ পৰা ওলাই যাব তোমাৰ। এতিয়া ৰোলিং দিলে GL মই চাইছিলো, ঠিক আছে, GL ৰোলিং, য়েছ, সেইটো আহি যাব কিন্তু হা। সো সেইকাৰণে তোমালোকৰ পয়েম বিলাক পঢ়িলেই নহয়, তোমালোকৰ লেসন বিলাক পঢ়িলে নহয়, সৰি লেসন বিলাক তোমালোকে পঢ়িলে নহয়, লেসন বিলাক চালে নহয়, পয়েম বিলাক পঢ়িলে নহয়, পয়েম বিলাক চালে নহয়, তাৰ ৰাইটাৰ কোনজন আছিলে সেইটো আমি চাব লাগিব। ওকে, ৰাইটাৰজনৰ বিষয়ে ৰাইটাৰজনৰ বিষয়ে সুধি দিব পাৰে তোমাক এমচিকিউত বা তোমাৰ মেইন কুৱেশ্যনত। সেইকাৰণে ৰাইটাৰজনৰ বেকগ্ৰাউণ্ড যিহেতু অলপমান সামাৰি কিছুমানত দিয়া থাকে, বা কিছুমানে তোমালোকৰ ৰাইটাৰজনৰ নামটো ক্লিয়াৰলি দিয়া থাকে যিহেতু, ৰাইটাৰজনৰ নামটো ক্লিয়াৰলি চেক কৰিবা কিন্তু।
ওকে ওকে এটা চোৱা where was Lencho's house situated লেঞ্চো নামৰ যিজন ল'ৰা আছিলে ল'ৰা তাৰ তেখেতৰ তাৰ ঘৰটো ক'ত আছিলে তোমাৰ ঘৰটো ক'ত আছিলে তোমাৰ কি আছে চোৱা অপচনত হাই হিল ইন ভিলেজ লো হিল ইন ভেলি হাই হিল মানে হিল টপত ঠিক আছে হাই হিল কি কৈছে তোমাৰ হিল টপত মানে কি পাহাৰৰ ওপৰত পাহাৰটো যদি এনেকুৱা টাইপত আছে তোমাৰ এনেকা 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 টাইপত কিবা আছে পাহাৰটো আছে এইখিনি তোমাৰ প্লেন মানুহৰ ঘৰ চৰ আছে ইয়াত তোমাৰ এইখিনি মানুহৰ ঘৰ চৰ আছে আৰু এইখিনি তোমাৰ এনেকা টাইপত পাহাৰ কিবা আছে এনেকা টাইপত এইখিনি একদম পাহাৰৰ ওপৰ এই জেগাটো পাহাৰৰ ওপৰ যেনিবা বা এইখিনি জেগা পাহাৰৰ ওপৰত তোমাৰ ঠিক আছে আৰু এইখিনি যেনিবা তোমাৰ পাহাৰটো প্লেন নদী আছে কিবা গছ আছে এইখিনি প্লেন ইয়াত মানুহৰ ঘৰ আছে ঠিক আছে ইন ভিলেজ এইবিলাক তোমাৰ ভিলেজ গাঁও চাওঁ ইয়াত কিবা কিবি আছে আৰু গাঁও এনেকুৱা টাইপত তাৰপিছত ইন ভেলি মানে পাহাৰৰ তলত একো সেইটো এৰিয়া ভিলেজ এইখিনি এৰিয়া তোমাৰ কি হ'ব ভেলি এৰিয়া বুলি কোৱা পাহাৰৰ তলৰ এৰিয়াটো আৰু লো হিল ঠিক আছে লো হিল মানে পাহাৰৰ অলপ তলত আৰু একেবাৰে মাটিৰ গ্ৰাউণ্ডত মানে তোমাৰ ভেলি এৰিয়া বা ভিলেজ এৰিয়াটো নহয় লাঞ্চৰ ঘৰটো আমাৰ ক'ত আছিলে লো হিলত আছিলে ওকে দিস ইজ দ্য আনসাৰ উইল বি লো হিল ওকে ঠিক আছে এতিয়া এইটো কোৱেশ্চন চোৱা what was Lanchos expecting from his cornfield corn মানে কি ৰে corn মানে আমি যে মাকৈ খাওঁ হয় না পপকৰ্ন খাওঁ পপকৰ্ন পপ মানে ফুটি যে পপ আৰু কৰ্ন ঠিক আছে কৰ্নটোকে যিটো মাকৈটো পপ সেইটো পপ হৈ যায় কাৰণে আমি পপকৰ্ন নামটো আহিলে তোমাৰ ওকে ইটস এন মেবি আমেৰিকান অৰ ইউএছ বা ইংলেণ্ড নেম নাজানো মই এইটো বস্তু তো এতিয়া তোমাক ইয়াক সুধিছে হোৱাট ৱাজ লেঞ্চো এক্সপেক্টিং ফ্ৰম হিজ কৰ্ণফিল্ড লেঞ্চোই খেতি কৰিছিলে খেতি কৰা কৰ্ণফিল্ডখন তোমাৰ মাকৈ যিখন ফিল্ড আছিলে সেই ফিল্ডখনৰ সেই খেতিখিনিৰ পৰা কি বিচাৰিছিলে লেঞ্চোই তোমাৰ ইয়াত সুধিছে ঠিক আছে এ গুড হাৰ্ভেষ্ট লটছ অফ মানি ট্ৰেজাৰ নান অফ দ্য এবভ ঠিক আছে তোমাৰ ইয়াত কি সুধিছে মানে লাঞ্চোই বহুত পইচা বিচাৰিছিলে কিবা শুন চুন কিবা কিবি এটা বিদুৰ ভাই চিনেমাখন চাইছা চাগে তোমালোকে লাষ্টত যে চুৰি কৰি দিয়ে হয় নাই চুৰি কৰি দিয়াৰ পিছত চুৰি কৰাৰ পিছত তোমালোকৰ তাত কি হয় বিদুৰ ভাই চিনেমাখন চুৰি কৰাৰ পিছত কি আছিলে মনত পেলোৱা গছকিডাল কাটাৰ পিছত আমি কি দেখো বা একদম এণ্ডিংখিনিত বহুতখিনি শুন চুন পইচা আছে কিবা কিবি দেখো আমি পইচা দেখো য়েছ বহুতখিনি পইচা দেখো সেইটোৱে ট্ৰেজাৰ ঠিক আছে বহুত পইচা ইয়াত পাইছে নেকি বা বহুত ট্ৰেজাৰ কিবা কিবি শুন চুন পাইছে নেকি নহয় লেঞ্চই কি বিচাৰিছিলে অনলি এ গুড হাৰ্ভেষ্ট মানে খেতিটো বহুত ভাল হ'ব লাগে লেঞ্চৰ সেইটোৱে বিচাৰে প্ৰত্যেকজন খেতিয়ক যাৰ যাৰ ঘৰত খেতি কৰে বা মাক তোমাৰ দেউতা খেতিয়ক বা খুৰা বা পেৰেণ্টছ খেতিয়ক যদি তুমি নিজে গম পাবা তোমাৰ মা দেউতাই তোমাৰ ফেমিলিয়ে কি বিচাৰে এটা ভাল বহুত ভাল খেতি বিচাৰে হোৱাট আৰ ৰেইন ড্ৰপ লাইক এইবিলাক পুৰণা প্ৰশ্ন কাকত দেই পুৰণা কুৱেশ্যন কিন্তু 23 24 22 21ত অহা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হোৱাট আৰ ৰেইন ড্ৰপছ লাইক ৰেইন ড্ৰপ বিলাক কেনেকুৱা ধৰণৰ আছিলে তোমাৰ ৰেইন ড্ৰপ বিলাক কেনেকুৱা চিষ্টেমত বা কেনেকুৱা ধৰণৰ কোনটো ডিজাইনত আছিলে বা কেনেকুৱা লাইক কেনেকুৱা এতিয়া আমাৰ ৰেইন ড্ৰপ বিলাক কেনেকুৱা এনেকুৱা আহে এনেকুৱা কেতিয়াবা ডাঙৰ হ'লে একদম এনেকুৱা শিলৰ টাইপত আহি যায় কেতিয়াবা ইমান ডাঙৰ ডাঙৰ শিল আহি যায় কেতিয়াবা এনেকে কৰোণা মাজতে কোভিডৰ টাইমত মন আছে কৰোণা নিচাকে শিল বৰষুণ পৰিছিল পুৰা চবে একদম কৰোণাকে ফটো দি আছিলে সো সেই তেনেকে আমাৰ কেনেকুৱা সেন্স মানে খুচুৰা পইচা সৰু সৰু 1 টকা বিলাক কেনেকুৱা সৰু সৰু থাকে না এতিয়া সেন্স ইউএছত তোমাৰ সেন্স বুলি কয় খুচুৰা পইচাটো ডলাৰ ঠিক আছে ডলাৰ যেনেকে আমাৰ ইণ্ডিয়াৰ ৰুপিজ আমেৰিকাৰ ইউএছত কি হয় তোমাৰ ডলাৰ বুলি কয় গোল্ড কইনছ পাৰ্লছ ঠিক আছে পাৰ্লছ গোল্ড কইন এইবিলাক একো নহয় সেন্স হ'ব তোমাৰ আনসাৰটো সেন্স মানে সৰু সৰু ড্ৰপ পৰিছিলে সৰু সৰু ড্ৰপ খুচুৰা পইচা নিচিনাকে তোমাৰ ড্ৰপ পৰিছিল সৰু সৰু ড্ৰপ ঠিক আছে আমাৰ বৰষুণৰ ড্ৰপ বিলাক কেনেকুৱা হয় সৰু সৰু ড্ৰপ তোমাৰ ঠিক আছে ওকে এতিয়া এইটো কোৱেশ্চন চোৱা man went out for তোমাৰ ঠিক আছে তো man মানুহ ক'ত ওলাই যায় তোমাৰ went out for তোমাৰ ঠিক আছে তুমি যদি চোৱা প্ৰথম অপচনটো তোমাৰ কি হয় প্লাউইং প্লেইং
buying pleasure buying মানে কিবা কিনা pleasure মানে সুখ তোমাৰ তেনেকৈ খেলা plowing মানে খেতি কৰা যেনেকৈ হাল বায় এই তেনেকৈ man went for আনসাৰটো কিবা pleasure হ'ব তোমাৰ ঠিক আছে from the story we get this the answer will be pleasure man went for pleasure okay so next question to try there next question okay yes question number 8 okay what was the reason for Lenso's satisfaction Lenso কিয় সুখী হৈছিল Lenso কিয় ভাল পাইছিলে Lensoয়ে কিয় satisfy হৈছিলে যে কিবা এটা হৈ গৈছে কিবা miracle হৈ গৈছে কিবা এটা হৈ গৈছে বহুত ভাল হৈছে বহুত শান্তি হৈছে okay কি হৈছে heavy rain his children and wife money his house বৰষুণৰ বাবে প্ৰত্যেকজন খেতিয়কে খেতি কৰা পিছত বৰষুণ নাহিলে বুকুখন ভুমুক কৰি থাকে যেতিয়া বৰষুণ দিয়ে এটা ধুনিয়া বৰষুণ দিয়ে ধুনিয়া বৰষুণ মানে খেতিয়কৰ দৃষ্টিৰে যদি আমি চাওঁ বহুত ধুনিয়াকে এজাক দুজাক বা কন্টিনিউ 3 দিন 4 দিন যদি বৰষুণ দিছে খেতিত পানী পাইছে নিজে নিজে হেতু এটা বহুত সুখৰ বতৰ বা স্যাটিসফ্যাকশন পায় খেতিয়কজনে তো হেতু বিচাৰিছিলে তোমাৰ লেন্সয়ে মানে স্যাটিসফাই হোৱাৰ ৰিজনটো কি আছিল কাৰণ লেন্সো তোমাৰ কি হৈছিল তোমাৰ বৰষুণ দিয়াৰ বাবে হেভি ৰেইন হোৱাৰ বাবে ঠিক আছে হেভি ৰেইন হোৱাৰ বাবে ওকে সো আমি এটা নেক্সট কোৱেশ্চন যাও কোৱেশ্চন নম্বৰ 9 টো চোৱা কি দিয়া আছে what did Lenso hope for Lenso কি হোৱাৰ কাৰণে হোপ কৰিছিলে আগৰ অপচনটোৰ লগত যদি মই মিলাই চাও ইয়াতো একেটাই বস্তু আগৰ অপচনটোৰ লগত যদি মই মিলাই চাও আনসাৰ এ হ'ব কিয় এ হ'ব a good shower of rain for his crop a good shower of rain for his crop বুজি পালা খেতিয়কজনে তোমাৰ what did Lenso hope for যেনেকে বৰষুণৰ কাৰণে আশাৰে বাট চাই থাকে এ তোমালোকে যেতিয়া ফ্লিপকাৰ্ট এমাজনত বা কোবাত কিবা এটা অনলাইন অৰ্ডাৰ দিয়া এই আহিব আজি আহিব কালি আহিব সো তোমালোকে কেনেকে বাট চাই ৰৈ থাকা একেটাই বস্তু খেতিয়ক এজনে বৰষুণৰ বাবে তোমাৰ কি হয় বাট চাই ৰৈ থাকে বৰষুণৰ বাবে বাট চাই ৰৈ থাকে তোমাৰ বুজি পালা এটো বস্তু তোমাৰ এতিয়া দে ঠিক আছে আনসাৰটো গম পালা এতিয়া a good shower of rain for his crop why was Lenso satisfied একেটাই বস্তু Lenso কিয় satisfy হৈছিলে তোমাৰ ইয়াত কৈছে Lenso কিয় satisfy হৈছিলে seeing a new tractor in the field নহয় আনসাৰ seeing a new buffalo in the field নহয় answer none of the above নহয় কিয় on seeing the field of ripe corn with flowers on seeing the field of ripe corn with flowers on seeing the field of ripe corn with flower on seeing the field of ripe corn with flower ঠিক আছে on seeing the field of ripe corn with flower মানে কি বুজাইছে এটো বস্তু on seeing দেখিলা মানে কি চাইছে ফিল মানে খেতি ফিলখন রাইপ কর্ন মানে মাকৈটো যেতিয়া ৰঙা হালধীয়া দেখি যেতিয়া মাকৈটো পুৰা হেৰি হৈ গৈছে পইনত হৈ গৈছে পুৰা মেচিউৰ যেতিয়া এটা ফল হৈ যায় তুমি আমটো যেতিয়া দেখিবা আমটো গছত লাগি থকা যেতিয়া একদম ইয়েলো এই কালাৰ নিচিনা বা ৰঙা একদম রাইপ হৈ গৈছে আমি চিঙি পেলা মিঠা আম খাব পাৰো গম পালা সেই তেনেকেই একেটাই বস্তুই ইয়াত যেতিয়া তোমাৰ কৰ্নটো তোমাৰ এক লেন্সৰ যেতিয়া খেতিটো একদম রাইপ হৈ গৈছে ধুনিয়াকে তোমাৰ পইনত হৈ গৈছে উইথ ফ্লাৱাৰ্স ধুনিয়াকে ফ্লাৱাৰ্স নিচাকে বস্তুটো আহি গৈছে ঠিক আছে তো এই কাৰণে তোমাৰ কি হ'ল লেন্সয়ে সেই কাৰণে স্যাটিসফাই হৈছিলে ওকে ঠিক আছে স্টুডেন্টস বুজি পালা এটা লেন্সয়ে কিয় স্যাটিসফাই হল কাৰণ হেতুৱে ফাৰ্স্ট আমি ফাৰ্স্ট কোৱেশ্চনটো যদি চাও ফ্ৰোজেন পিয়াৰ্লস আৰ মানে PEARLS পিয়াৰ্লস ফ্ৰোজেনটো বুজি পাইছাই মানে ধৰি ৰাখা বা তোমাৰ আইস হৈ যোৱা যেটো হয় ফ্ৰোজেন পিয়াৰ্লস এটো মানে কি হয় এটো এটা তোমাৰ মেটাফৰিক্যাল ওয়াৰ্ড হয় এটা মানে কাল্পনিক লাইন হয় বুলি তোমাৰ ইয়াত ক'ব পৰা যায় সো এই লাইনটো তোমাৰ মানে ধুমুহা বৰষুণ তোমাৰ হেতু মিন কৰিছে তোমাৰ ঠিক আছে ইয়াত তোমাৰ অপচন কিটা তুমি চোৱা হেল ৰেইন ড্ৰপ তোমাৰ ঠিক আছে তাৰ পিছত তোমাৰ ফ্লাৱাৰ নান অফ দা এভভ
এইটো তোমাৰ ফ্ৰজেন পিয়াৰ্লছ টু এটা তোমাৰ মেটাফৰিকেল ৱৰ্ড লাইন বুলি মই কম, কাল্পনিক লাইন এনেকুৱা টাইপত, য'ত মানে তোমাৰ হেলষ্টৰ্ম ধুমুহা বতাহ বৰষুণ বা শিল বৰষুণ আমাৰ যিটো কওঁ, শিল বৰষুণটো তোমাৰ মিন কৰিছে তোমাৰ ইয়াত। অ'কে, তোমাৰ শিল বৰষুণটো তোমাৰ ইয়াত মিন কৰিছে, বুজি পাইছে তোমালোকৰ? ইয়াত মানে শ্বৰ্টকে যদি চাওঁ মই হেলছ, ঠিক আছে, তোমাৰ ইয়াত কি কৈছে হেলছ, ৰেইনড্ৰপ নহয়, ফ্লাৱাৰ নহয়, নান অফ দ্য এবভ নহয়, ঠিক আছে, হেল তোমাৰ। অ'কে, হেল, অ'কে, হেল সেইটো বস্তু তোমাৰ, ঠিক আছে। তো বস্তুটো বুজি পালা? এতিয়া আমি ধুমুহা বতাহ বৰষুণ বা শিল বৰষুণটো মিন কৰিছো ইয়াত, ঠিক আছে। ইয়াত চোৱা মেইন আৰু এটা বস্তু আকৌ চোৱা, লেন্সৰ কথালৈ আমি আহোঁ। লেন্সো নিড মানি ফৰ, লেন্সক কিয় মানি পইচা দৰকাৰ হৈছিলে? ভেকেশ্যন, ক'ৰবাত ফুৰিব যাবলৈ, নতুন এটা ঘৰৰ কাৰণে, নেইবাৰ্ছ মানে ঘৰৰ ওচৰৰ মানুহসকলৰ কাৰণে, শ্বয়িং হিজ ফিল্ড, ঠিক আছে, খেতি কৰাৰ বাবে নে কিহৰ কাৰণে তোমাৰ খেতি কৰিবলৈ তোমাৰ গোটেই বস্তুখিনিৰ কাৰণে নে কিহৰ কাৰণে আমাৰ ইয়াত দৰকাৰ হৈছিলে? আমি যদি চাওঁ ভেকেশ্যন ফুৰিব যোৱা নাছিলে, লেন্সৰ চিম্পল কথা, খেতি কৰিছিলে তোমাৰ, হয় নাই? লেন্সে কি কৰিছিলে? খেতি কৰাৰ কাৰণে পইচা দৰকাৰ হৈছিলে লেন্সত, যেনেকে তোমাৰ বৰষুণ দৰকাৰ হৈছিলে তেনেকে পইচাও দৰকাৰ হৈছিলে। নিউ হাউচো নহয়, এইটো নহয়, আমাৰ চিটো হ'ব শ্বয়িং হিজ ফিল্ড তোমাৰ, ঠিক আছে, খেতি কৰিবলৈ তোমাৰ দৰকাৰ হৈছিলে তোমাৰ ইয়াত, চিম্পল। অ'কে, বা ফচল মানে বস্তু ৰুবলৈ বা যিখিনি তোমাৰ আমাৰ খেতি কৰাৰ দৰকাৰ হয় সেই বস্তুখিনিৰ কাৰণে তোমাক লেন্সৰ পইচা লাগিছিল তোমাৰ ইয়াত। অ'কে, চ' আমি এতিয়া চাওঁ লেন্সৰ অনলি হোপ আছিলে, লেন্সৰ কি হোপ আছিলে? লেন্সৰ কি হোপ আছিলে তোমাৰ ইয়াত সুধিছে, হিজ ফ্ৰেণ্ড, হিজ ফেমিলি, অ'কে, তাৰপিছত তোমাৰ ইয়াত সুধিছে ভিলেজ গড, লেন্সৰ অনলি হোপ ৱাজ ভগৱান, ঠিক আছে। লেন্সে ভগৱানৰ ৰিকুৱেষ্ট কৰিছিলে যে বৰষুণ দিয়ক বা এইফালে মোৰ খেতিখিনি ভালকে হয় যাতে, চ' সেইটো বস্তু আমাৰ ইয়াত, ঠিক আছে, ডিটো আমাৰ আনচাৰ হ'ব। অ'কে, লেন্সো ভগৱানক আশা মানে বহুত প্ৰে কৰিছিলে যে বস্তুখিনি মোৰ ভালকে হওক, গড হ'ব আনচাৰ। অ'কে, আনচাৰ কি হ'ব? মোৰ ইয়াত আনচাৰ গড হ'ব, 3 আনচাৰ। অ'কে, চ' 4 কুৱেশ্যনটো চাবা এতিয়া, 4 কুৱেশ্যনটো কি আছে? অ'কে, কি আছে? ফ্ৰম দ্য চেপ্টাৰ ফাইণ্ড দ্য ৱৰ্ড চিমিলাৰ টু এ ষ্ট্ৰং মেন। তোমাক কি কৈছে? চেপ্টাৰটোৰ পৰা তোমাক বিচাৰি উলিয়াব দিছে যে ষ্ট্ৰং মেনৰ কি হয়, ঠিক আছে, ষ্ট্ৰং মেনৰ শব্দটো বেলেগ কি পাবা, বেলেগ কি আছে তোমাৰ ইয়াত? তুমি যদি চোৱা এইটো অলপ বিচাৰি পাবলৈ কেতিয়াবা টান হ'ব পাৰে তোমাৰ কাৰণে, ঠিক আছে। এ ষ্ট্ৰং মেন, এ ষ্ট্ৰং মেন, ঠিক আছে। এতিয়া চোৱা ইনষ্ট্ৰাক্টেড, অপশ্যন নম্বৰ 8 কি আছে? ইনষ্ট্ৰাক্টেড, ঠিক আছে, ইনষ্ট্ৰাক্টেড মানে ইনষ্ট্ৰাকশ্যন দিয়া, কাৰোবাক যে তই বহি থাক, এই তই এইটো কৰ, এই তুমি এইটো কৰা, এই তুমি এনেকে যোৱা, সোঁফালে যোৱা, বাওঁফালে যোৱা, এনেকে আহা, ইফালে গৈ সোঁফালে বাওঁফালে গৈ পেলাই তুমি এইটো কৰা, ইনষ্ট্ৰাক্টেড। এই বস্তুটো তোমাৰ ইয়াত মিন কৰিছে, ইনষ্ট্ৰাক্টেড মানে তোমাৰ ইনষ্ট্ৰাকশ্যন দিছে এনেকুৱা টাইপত তোমাৰ, ঠিক আছে। তাৰপিছত এট ডে ব্ৰেক, ঠিক আছে, এট ডে ব্ৰেক, এইটোতো নহয়, তোমাৰ একো মিন কৰা নাই, ঠিক আছে। এন অক্স অফ এ মেন, এই লাইনটো কৈ আছো, আনচাৰ আমাৰ বি এ হ'ব, এই লাইনটো মিনিংটো মই কৈ আছো। এন অক্স অফ এ মেন কি বস্তুটো মই মিনিংটো কৈ আছো তোমাৰ এতিয়া, ঠিক আছে। কনচাইন্স, ঠিক আছে, কনচাইন্স, অ'কে, কনচাইন্স তোমাৰ ইয়াত। অ'কে, এইকেইটা নহয়, এইকেইটা নহয়, এইকেইটা নহয়, আনচাৰ আমাৰ বি হ'ব। বিটো কি বস্তু তোমাক মিন কৰিছে? এন অক্স অফ এ মেন, এন অক্স, অ এক্স, অক্স অফ এ মেন, এন অক্স অফ এ মেন, তোমাৰ এইটো কি বস্তু? এ ভেৰি ষ্ট্ৰং হাৰ্ড ৱৰ্কিং মেন, তোমাৰ এ ভেৰি ষ্ট্ৰং হাৰ্ড ৱৰ্কিং মেন, এই লাইনটো দিয়ে বুজাইছে। ডেট মিনছ ষ্ট্ৰং মেনৰ যিটো চিমিলাৰ ফ্ৰম দ্য চেপ্টাৰ, চেপ্টাৰটোৰ পৰা তোমাৰ ওলাব দিছে চিমিলাৰ ৱৰ্ড বা চিমিলাৰ লাইন, তোমাৰ চিমিলাৰ ৱৰ্ড যিহেতু এইটো তোমাৰ মিন কৰিছে মানুহজন বহুত ষ্ট্ৰং, বহুত শক্তিশালী, কষ্ট কৰা এজন ব্যক্তি তোমাৰ ইয়াত এই লাইনটোৱে বুজাইছে। এন অক্স অফ এ মেন, ঠিক আছে, এন অক্স অফ এ মেন। অ'কে, ডেট মিনছ মানুহজন বহুত শক্তিশালী, বহুত ষ্ট্ৰং, বহুত হাৰ্ড ৱৰ্কিং হয়, সেইটো বস্তু তোমাৰ ইয়াত সুধিছে। সেই বস্তুটো হিচাপতে আমি আনচাৰটো বিটো পাম। অ'কে, আমি আনচাৰটো বিটো পাম। অ'কে, বাকী মেক্সিমাম কুৱেশ্যন সেই এনেকুৱা টাইপতে তোমাক সুধিব, ইমান সাংঘাতিক এক্সট্ৰা অৰ্ডিনেৰী কৰিব নাযায়। এইটো বিষয় সুধি দিব, লেন্সে কি বিচাৰিছিলে, কেনেকুৱা টাইপত কি আছিলে, এইখিনি বস্তু। ৱেৰ ডি লেন্সো কেৰি দ্য লেটাৰ, লেন্সই যিখন লেটাৰ যে আছিলে, লেটাৰখন কলৈ লৈ গৈছিলে, ঠিক আছে, লেন্সই কলৈ লৈ গৈছিলে? টু ভিলেজ, টু টাউন, টু হাউচ, টু গড। ক'ত ল'ব পাৰে? কমেণ্ট কৰি জনোৱাচোন আনচাৰটো এবাৰ, জাষ্ট
2-3 seconds. Let me know what the answer will be. Let me know what the answer will be. Comment কৰি মোক একবাৰ জনোৱা তোমালোকে ওকে ঠিক আছে আমাৰ আনসাৰ কি হ'ব টু টাউন লেঞ্চৱে কি কৈছিলে টাউনলৈ লৈ গৈছিলে পোষ্ট অফিচত বা পোষ্টমেনক দিবলৈ তোমাৰ এতিয়া ঠিক আছে সো লেঞ্চৱে কলৈ লৈ গৈছিলে লেটাৰখন টাউনলৈ লৈ গৈছিলে ঠিক আছে তো এটা নেক্সট কোৱেশ্চনটো চোৱা where was Lance's wish to God লেঞ্চৰ ভগৱানলৈ কি আছিলে লেঞ্চৰ ভগৱানলৈ উইশ কি আছিলে ভগৱানে বহুত উইশ কৰিছিলে আমি আগৰ কোৱেশ্চনটো পাইছিলো ভগৱানক বহুত মানিছিলে বা ভগৱানে বহুত উইশ কৰিছিলে প্ৰে কৰিছিলে যে মোৰ কি হ'ব লাগে এটা ভাল খেতি হ'ব লাগে ভাল ফসল বস্তুখিনি মোৰ ভালকে ৰব লাগে খেতিটো ভাল হ'ব লাগে মই ইমান কষ্ট কৰিছো মোৰ পইচা তাত খৰচা হৈছে কষ্ট হৈছে মোৰ ফ্যামিলি তাৰ পৰা খাব প্ৰত্যেকজন খেতি কৰে সেই বস্তুটো থাকে তোমাৰ ঠিক আছে প্ৰত্যেকজন খেতি কৰে তোমাৰ সেই বস্তু থাকে যে এটা ভাল খেতি হ'ব লাগে ষ্ট্ৰেংথ কইন মানি নহয় আনসাৰ কি হ'ব আনসাৰ এ গুড হাৰভেষ্ট হ'ব তোমাৰ ইয়াত মই গুড হাৰভেষ্ট বুলি কৈছো ফ্ৰুটফুল হাৰভেষ্ট তোমাৰ ঠিক আছে ফ্ৰুটফুল হাৰভেষ্ট এটা ভাল খেতি হাৰভেষ্ট ঠিক আছে খেতিটো মোৰ যাতে ভাল হয় ফ্ৰুটফুল মই এইটো গুড বুলিও কৈ দিছো ঠিক আছে কোনো কথা নাই তো ইট উইল বি এ ফ্ৰুটফুল হাৰভেষ্ট এটা বিচাৰিছিলে লেঞ্চৱে ভগৱানৰ পৰা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চন চোৱা কি আছে হু ৰিড দ্য লেটাৰ ওকে মই আকৌ এবাৰ কৰিছো হু ৰিড দ্য লেটাৰ সেন্ড বাই লেঞ্চো লেঞ্চৰ এই লেটাৰখন কোনে পঢ়িছিলে লেঞ্চৰ এই যিখন লেটাৰ যে আছিলে এই লেটাৰখন তোমাৰ কোনে পঢ়িছিলে ওকে সো লেঞ্চৰ যিখন লেটাৰ আছিল তোমাৰ ইয়াত লিখা আছে ফাৰ্ষ্ট হিজ ওয়াইফ দ্য পোষ্টমাষ্টাৰ ওৱান অফ দ্য ফাৰ্মাৰ দ্য গল ওয়াইফে পঢ়িছিলে এজন খেতিয়কে পঢ়িছিলে ভগৱানে পঢ়িছিলে ঠিক আছে কোনে পঢ়িছিলে আমাৰ পোষ্টমাষ্টাৰজনে পঢ়িছিলে যিখন লেটাৰ ভগৱানলৈ লেঞ্চৱে লিখিছিলে ঠিক আছে সেই লেটাৰখন কি হ'ল পোষ্টমাষ্টাৰজনে পঢ়িছিলে তোমাৰ ওকে পোষ্টমাষ্টাৰজনে পঢ়িছিলে তোমাৰ why did the postmaster decide to reply to Lance's letter লেঞ্চৰ লেটাৰখনলৈ পোষ্টমাষ্টাৰজনে কিয় তোমাৰ ৰিপ্লাই কৰিছিলে তোমাক এতিয়া এখন লেটাৰ দিলে বা তোমাক এখন মেইল দিলে তোমাৰ এটা লেটাৰ দিলে তোমাৰ আজিকালি আমি হোৱাটছএপ মেছেজ কৰোঁ মেছেজ কৰাৰ পিছত তুমি ৰিপ্লাই দিয়া সেই তেনেকৈ পোষ্টমাষ্টাৰজনে লেটাৰখন পঢ়াৰ পিছত লেটাৰখন লিখি পেলাই ৰিপ্লাই দিছিলে অপশ্যন চাওঁ আমি হা হি ৱাজ এ গুড মেন এতিয়া অপশ্যন নম্বৰ যদি বিটো চাওঁ হি ফেল্ট এম্পেথেটিক এতিয়া এম্পেথেটিকটো যদি পঢ়িব দিগদাৰ হৈছে এম্পেথেটিক ঠিক আছে এম্পেথেটিক আমি দুটাক ভাগ কৰি দিছোঁ এম্পেথেটিক এতিয়া এম্পেথেটিকটো ক'লো মই কি বস্তু তাৰ মিনিংটো কি হয় এতিয়া এম্পেথেটিক বুলি মই কৈ দিলোঁ এতিয়া এম্পেথেটিক মানে কি বস্তু ছাৰ এম্পেথেটিকৰ ৱৰ্ডৰ মিনিংটো হ'ল তোমাৰ এবিলিটি টু শ্ব' মানে আণ্ডাৰষ্টেণ্ড দ্য ফিলিং অফ আনাডাৰ পাৰ্চন এনেকুৱা টাইপত তোমাৰ এতিয়া হয় মানে তোমাৰ বেলেগৰ যিটো ফিলিং আছে সেই ফিলিংটো তুমি আণ্ডাৰষ্টেণ্ড বুজিবলৈ তোমাৰ শক্তি আছে যেনিবা সেইটো বস্তু তুমি ভালকৈ চাইছা কি হৈছে কি নাই হোৱা তাৰ ওপৰত তুমি বস্তুখিনি বুজিছা তো সেই তেনেকেই তোমাক এইটো এম্পেথেটিকৰ মিনিংটো কোৱা যায় তোমাৰ এতিয়া তোমাৰ লগৰজন যেনেকৈ আছে তো তাৰ কিবা এটা প্ৰব্লেম হৈছে এটা কিবা ইম'শ্যন এটা আছে সেই বস্তুখিনি তুমি বুজিলা তোমাৰ লগৰজনী আছে সেই বস্তুখিনি তুমি আণ্ডাৰষ্টেণ্ড কৰিলা তাৰপিছত তুমি সেই ইম'শ্যনটো শ্বেয়াৰ কৰিছা একেলগে যে ঠিকে আছে এইটো বস্তু এনেকৈ চ' সেইটোৱে এম্পেথেটিক হয় তোমাৰ এতিয়া হা চ' এতিয়া তোমাক সেইটোৱে কৈছে যে মানুহজন তোমাৰ পোষ্টমেনজন ইয়াত কৈছে তেখেত মানে বস্তুটো বুজি পাই মানে বেলেগৰ মানে ইম'শ্যনটো শ্বেয়াৰ কৰিছে বা আণ্ডাৰষ্টেণ্ড কৰিছে নেকি তেনেকুৱা টাইপত নেকি সেইটো নহয় তাৰপিছত আমাৰ ইয়াত আছে চিটো আনচাৰ চিটো হ'ব কিয় চিটো হ'ব কৈছো টু প্ৰিজাৰ্ভ লেঞ্চছ ফেথ ইন গড টু প্ৰিজাৰ্ভ মানে এতিয়া চোৱা আমি এটা শব্দ শুনিছোঁ আগতে প্ৰিজাৰ্ভেটিভ ইংলিছ মিডিয়াম ষ্টুডেণ্টসকলেতো বুজি পোৱাই অসমীয়া মিডিয়াম ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ কৈ আছোঁ প্ৰিজাৰ্ভেটিভছ দিয়া থাকে আমাৰ এতিয়া খাদ্যত আমাৰ ফুড পেকেজিং ফুড যিমান আছে চবতে প্ৰিজাৰ্ভেটিভছ দিয়া থাকে তাৰ মানে কি হয় তোমাৰ যিখিনি বস্তু আমি বচাই ৰাখোঁ মানে এটা তোমাৰ ছাপ'জ মই একদম এক্সাম্পল এটা দিছোঁ চচ যিটো আছে আমাৰ কেটচাপ যিটো হয় তোমাৰ চচটো আমি ম'মৰ লগত খাওঁ কিবাৰ লগত খাওঁ চচ সেই চচটোক আমি 1 বছৰ বচাই ৰাখিব হ'লে তাক কিবা কিবি কেমিকেলছ দিব লাগিব সেই কেমিকেলছখিনিয়ে তাক প্ৰিজাৰ্ভ কৰি ৰাখিব তাক ধৰি বান্ধি মানে ভাল কৰি ৰাখিব মানে প্ৰিজাৰ্ভ কৰি ৰাখিব ধৰি ৰাখিব সেইটো বস্তুৱে তো ইয়াত একেটাই বস্তু কৈছে যদি লাঞ্চলৈ এই লেটাৰখন ৰিপ্লাই নাহিলে হয়
লাঞ্চই সঁচাকে ভগৱানৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল হয়, গম পালানে? ভগৱানৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল হয় লাঞ্চৰ। অ'কে, এতিয়া মই ভগৱানক বহুত বিশ্বাস কৰোঁ, বা মোৰ যিয়ে ধৰ্ম আছে মই এই ধৰ্মক মই বহুত বিশ্বাস কৰোঁ। অ'কে, মই যদি লেটাৰ এখন লিখিছোঁ, কিবা এটা বিশ্বাসত লিখিছোঁ তোমাৰ, যদি সেই বস্তুটো বিশ্বাসটো ভাঙি যাব মোৰ এতিয়া, লাঞ্চৰ একেটাই বস্তু, লাঞ্চৰো এতিয়া বিশ্বাসটো ভাঙি যাব বুলি যিজন পোষ্ট মাষ্টাৰ আছিলে, তো হি ৱাজ এ ৰিয়েলি ভাল মানুহ হয়, বহুতেই ভাল মানুহ হয়। মই আগৰ ক্লাছটোতো এটা এমিয়েবল যিটো শব্দ আছিলে মই তাত কৈছিলোঁ তোমালোকক। অ'কে, চ' তোমালোকৰ কি আছিলে, লাঞ্চৰ যিজন মানে লেটাৰ লিখিতে পোষ্ট মাষ্টাৰে পাইছিলে, পোষ্ট মাষ্টাৰজন বহুত ভাল মানুহ হয়, ফ্ৰেণ্ডলি হয় তেখেত বহুত। চ' তেখেতে ভাবিলে যে নাই, লেটাৰখন মই পঢ়িলোঁ যিহেতু, নাই এইটো বস্তু মই ইয়াক এৰি দিলে নহ'ব, যে এই ল'ৰাজনৰ বা মানুহজনৰ ভগৱানৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈ যাব। মই সেই কামটো কৰিব দিব নোৱাৰোঁ। মই ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিবই লাগিব, থাকিব দিবই লাগিব, তেতিয়াহে কিন্তু মোৰ মানে বস্তুখিনি মানুহজনৰ লেন্সৰো ভাল হ'ব। এতিয়া ক'ব গ'লে সেইটো তেখেতে ভাবিছে। সেইখিনি টু প্ৰিজাৰ্ভ লেন্সছ ফেইড ইন গড, ভগৱানৰ ওপৰত বিশ্বাসটো মানে বচাই ৰাখিবলৈ তোমাৰ এতিয়া চিম্পল। অলপ আগতে কৈছিলোঁ এমিয়েবল, ঠিক আছে। মই লাষ্ট ক্লাছত এইটো কৈছিলোঁ, দ্য পোষ্ট মাষ্টাৰ ৱাজ ফেট এমিয়েবল মেন। ফেট এমিয়েবল, শকত এমিয়েবল মেন। এমিয়েবল মানে কি আছিলে, ফ্ৰেণ্ডলি আছিলে। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ, যিসকলে চোৱা নাই মই সেইকাৰণে আকৌ এবাৰ এইটো আনিছোঁ, এই কুৱেশ্যনটো আনিছোঁ, বিকজ লাষ্ট ক্লাছত বহুতে কৰা নাই, বা যিসকলে কৰা নাই কৰিবা। লাষ্ট ক্লাছত আমি PYQ খিনি ডিছকাছ কৰিছিলোঁ, পাৰ্ট 1ৰ ফ্ৰম ইয়ৰ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড ইংলিছৰ। অ'কে, চ' ইয়াত তোমালোকৰ এমিয়েবল, ইয়াত সুধিছে এমিয়েবলৰ মিনিংটো কি বস্তু। এমিয়েবলৰ মিনিংটো হ'ল ফ্ৰেণ্ডলি, বহুত ফ্ৰেণ্ডলি হয় তোমাৰ এতিয়া। অ'কে, বহুত ফ্ৰেণ্ডলি হয় তোমাৰ, মানে ভাল, একদম ধুনীয়াকৈ কথা চথা পাতে এনেকুৱা টাইপৰ। অ'কে, চ' ইয়াত আৰু এটা লিখা আছে, হাউ মাছ মানি ডিড লাঞ্চ আস্ক ফৰ। অ'কে, লাঞ্চই কিমান পইচা খুজিছিলে তোমাৰ ইয়াত, যদি সুধিছে তোমাৰ ইয়াত, হা, লাঞ্চই কিমান পইচা খুজিছিলে তোমাৰ ইয়াত সুধিছে, 10 পেছো, 100 পেছো, তোমাৰ 1000 পেছো, 500 পেছো। যিহেতু তোমালোকে চেপ্টাৰটো দেখিছে, লাঞ্চই কিমান খুজিছিলে, লাঞ্চই তোমালোকৰ 100 পেছো, 100 পেছছ খুজিছিলে। আমাৰ ইয়াত যেনেকৈ ৰুপিজ হয়, তোমাৰ চাউথ ইষ্ট অফ আমেৰিকান যিখিনি কাণ্ট্ৰি আছে, তোমাৰ আৰ্জেণ্টিনা, ইউৰুগুৱে, পেৰু, তো সেই চাইডে তোমাৰ পেছটো চলে, ঠিক আছে। সেই চাইডে পইচা যিটো আছে আমাৰ ৰুপিজ হয়, পেছো চলে, পেছো। অ'কে, যেনেকৈ US ডলাৰ, আমাৰ ইউৰোপত তোমাৰ ইউৰো আছে, UKত তোমাৰ পাউণ্ড আছে, তাৰপিছত অষ্ট্ৰেলিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, তেনেকৈ তাৰপিছত বাংলাদেশৰ টাকা আছে। চ' সেইখিনি বস্তু মই এক্সট্ৰাকৈ তোমালোকক কৈ দিছোঁ এইটো বস্তু। আৰু ইয়াৰ আনচাৰটো আমাৰ হ'ল 100 পেছো। লাঞ্চই কিমান বিচাৰিছিলে, লাঞ্চক কিমান দৰকাৰ হৈ আছিলে, 100 পেছো, 100 টকা বুলি মই এনেই চিম্পলকৈ ক'ব পাৰোঁ যেনিবা।